हेलो गाइस नमस्कार भोट दिবৰ কাৰণে আহি আছো বতৰটো বহুত ডাৱৰীয়া বৰষুণ পৰি আছে ৰাতিপুৱাৰ পৰা অলপমান দেৰি হ'ল তথাপিও আহিছো মনত আনন্দ এজন যোগ্য ব্যক্তিক এই ভোটটো দি আমি জয়যুক্ত কৰিব পাৰিলে সঁচাকৈ ভাল লাগিব আৰু মই দিয়া ভোটটো যেন যিজনকে দিও তেখেত জয়ী হ'লে আৰু ভাল লাগিব আহক আজি কিছু ভাল লগা মুহূৰ্ত আপোনালোকক দেখুৱাও দুজন ককা আহি আছে ককাৰ মনৰ কথা অলপ জানো বঢ়িয়া ভোট দিবা আহিলে কৌ ভোট দিবা আহিলে আৰু হা খোজকাঢ়ি আছে নেকি কিয় গাড়ী চাৰি নাই হা দূৰে খোজকাঢ়ি এটা ক'ব লাগিব হা এটা ক'ব লাগিব গাড়ী কিমান বয়স হৈছে এই মানুহটোৰ কিমান বয়স হৈছে কিমান বয়স হৈছে কিমান 90 হৈছে 90 বছৰ ঠিক আছে বঢ়িয়া যাওক কমা আছে হয় নেকি একে বাবা যা ভোটটো দি দিগে ককাসকলে নিজৰ ভোট প্ৰদান কৰিবৰ কাৰণে আহি আছে কি সুন্দৰ এটা পৰিৱেশ খুব ধুনীয়াকৈ আমাৰ বানেগুচি যিটো চেণ্টাৰত তাতে ভোট গ্ৰহণ চলি আছে কি সুন্দৰ কৰি লাইন হৈ সকলোৱে তেওঁলোকৰ নিজৰ অধিকাৰ সাব্যস্ত কৰি আছে ভোট এটা উৎসৱ এই উৎসৱটো দিবৰ কাৰণে সঁচাকৈ কিমান এটা ভাল লাগে 5 বছৰৰ মূৰত আহে নিজৰ যিটো অধিকাৰ আমি সাব্যস্ত কৰিবৰ কাৰণে বহুত আনন্দৰে আগবাঢ়ি আহোঁ আৰু যিজন ব্যক্তিক আমি এই ভোট প্ৰদান কৰি তেখেতক জয়ী কৰোঁ তেখেতে আমাৰ ফালে যদি এবাৰ ঘূৰি চাই বহুত ভাল লাগে আৰু এই ব্যক্তিজনলৈ চাওক এই ব্যক্তিজনৰ পেৰালিছ আছে পেৰালিছৰ তেখেতক গাড়ীৰে উঠুৱাই অনা হৈছে তেখেতক হয়তো ভোটটো দিবৰ কাৰণে গুচি আহিছে বহুত আশাৰে অলপ এই ব্যক্তিজনৰ পৰা মনৰ কথা জানিব বিচাৰোঁ কি বেমাৰ হৈছে এতিয়া পেৰালিছিছ হা কৈ দিছিল যায় কি হৈছে কৈছোন বস্তুটো কি হৈছে কেনেকৈ কি হ'ল এই বেমাৰটো প্ৰথমে পেৰালিছ হ'ল না এতিয়া ভোট দিবা আহিছিলে আপুনি বেটাৰী গাড়ী দিছে বেটাৰী গাড়ী ভোট দিলে তথাপিও ধৰক যিমান অসুখ হ'লেও গুচি আহিছে আৰু টানি লৈ আহিছে এনেই কিবা কিমান বছৰ হ'ল আপোনাৰ বহুত বছৰ হ'ল 7 বছৰমান হ'ল না পেৰালিছিছ হ'ব এতিয়া খোজ কাঢ়িবৰ কাৰণে অলপ অসুবিধা খোজ মানে কিবা কৰি হেৰি কৰি আছে আৰু একো পোৱা নাই ভাই কিবা কৰি অলপমান দিবি এতিয়াতো চৰকাৰীতে একো সুবিধা পোৱাই নাই বৰ্তমান নাই হয় যাই পেৰালিছত পৰিল এতিয়া আকৌ গাড়ী ভাড়া কৰি পেলাই লৈ আহিছোঁ আৰু উপায়টো নাই নাইও নিজৰ ভোটটো সদায় লাগেইতো সেইকাৰণে মানে কিবা একো পোৱা নাই আজিকালি খৰা টেঙীয়া হৈ পৰি আছে একোকে মাক এই আইতাক এটা আছে আইতাকটোও বেমাৰী ইও বেমাৰী একো সুবিধাই পাওঁ আপোনাৰ ঘৰ ক'ত মোৰ একে ঠাইত কোন ঠাইখিনিৰ নাম কি ৰামগড় দক্ষিণ ৰামগড় হয় আজি এতিয়া ভোট দিবৰ কাৰণে বেটাৰী গাড়ীত গুচি আহিছে ময়ে ধৰি নিছোঁ তাতে ভোট কৈছোঁ একেবাৰে তাতে শুকাই দিছোঁ দে বঢ়িয়া আৰু কি কৰিবি দে হ'লেও দিব লাগিব আৰু নামটো কি আছিল নামটো হিতেশ্বৰ বৰুৱা ঠিক আছে বাৰু চাহ ইলেকশ্যনৰ চাহ দি আমাকো দি কিয় নবনাম এইয়া আমাৰ আজি চবে যিমানবোৰ মানুহ আহিছে চবকে চাহ গৈছে ইলেকশ্যনৰ কি দিছে চাহৰ লগত বিস্কুট চাহ দুখবিলাক বুজি পাইছা ইমান কষ্ট কৰি আহিছে মানুহবোৰে দে ঠিকে আছে দিয়া আমাকো দিয়া এটা বিস্কুট চাহ খাম আমি এতিয়া ইয়াত পুৰা বহি আছে সব ইলেকশ্যনত ভোট দিয়া মানুহ আজি চাহ দি আছে আমাৰ এই দায়িত্বত থকা মানুহকেইটাৰ নামকেইটা জানিব পালি ভাল লাগিল অলপ হা
মোৰ নাম শ্ৰী ভূপেন বৰুৱা। ভূপেন বৰুৱা, হয় হয় হয়, ঠিকে আছে। আৰু নমস্কাৰ, মোৰ নাম শ্ৰী ৰাতুল। গজেন বৰুৱা, পুৰা আজি চাহত দায়িত্বত নে? একদম বঢ়িয়া, ধন্য। দৈতা, আজি ভোট দি আপোনাৰ কেনেকুৱা লাগিল? অলপমান আমাৰ ৰাইজক আপোনাৰ মনৰ বিষয়ে অলপ জনাব নেকি? জানাম হয় আজি এতিয়া যদিও বতৰ বেয়া, হয় বতৰ বেয়া যদি আজি ভোট দিয়া মানুহখিনি সুন্দৰ পৰিৱেশত আহি অঁ প্ৰত্যেকে ভোট দিলা দান কৰিছে চৰকাৰক। হয় 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 চৰকাৰ নহওক, হয় গতিকে বুঢ়া ঠেলা ক'ৰবাত বেমাৰী এনেকুৱাও গাড়ীত আনি ঠেলাত আনি হাতত ধৰি আনি হ'লেও ভোটটো দিছে। গতিকে বতৰ যদিও বেয়া, বতৰটো কিন্তু বহুত বেয়া আছিলে বহুত বেয়া, সুন্দৰভাৱে ধুনীয়াকৈ চলি এতিয়া বৰ্তমান গেল। হয় কোনো হাই হুলস্থুল নাই নাই নাই। আৰু ভোট দি উঠি আপোনাৰ কেনে লাগছে? ভোট দি উঠি মোৰ বিৰাট আনন্দ লাগছে, বিৰাট ভাল লাগছে। সুস্থ শৰীৰে বৰ ধুনীয়াকৈ ভোট চলি গৈছে বৰ্তমান। হয় 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 হয়। আজি আপোনাৰ বয়স কিমান বৰ্তমান? বয়স বৰ্তমান এতিয়া ৭৫ বছৰ বয়স। আপুনি ৭৫ বছৰ বয়সত এতিয়া বৰ্তমান আজি ময়ো বৰ ধুনীয়াকৈ সুস্থ শৰীৰে ভোটটো মই দি থৈ আহিছোঁ। বহুত ভাল লাগিছে নে? বহুত ভাল, আনন্দিত, বহুত ভাল লাগছে, আনন্দ লাগছে। হয়, ধন্যবাদ। ধন্যবাদ। আপোনাৰ মনৰ কথাখিনি জানিব পাৰি সঁচাকৈ বহুত ভাল লাগিল। এই দাদাজনৰো আজি ভোট দি কেনেকুৱা পালে আপুনি অলপ আমাক জনাব নেকি বাৰু? নমস্কাৰ। হয় আজি 2026 চনৰ এই অসম বিধানসভাৰ নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিলোঁ, হয় ভোটটো দিলোঁ সুকলমে। আৰু আজিৰ দিনটো বৰ সুকলমে আমাৰ এই অঞ্চলত কোনো গাই গণ্ডগোল নোহোৱাকৈ ভোট প্ৰদান হৈছে আৰু ৰাইজৰ স্বতঃস্ফূৰ্তভাৱে সঁহাৰি পোৱা গৈছে। আমাৰ এই বাণীগুচি মজলীয়া বিদ্যালয়ত দুটা ভোটগ্ৰহণ কেন্দ্ৰ, এটা ৰামগাঁও, এটা বাণীগুচি, দুয়োটা কেন্দ্ৰতে মোটামুটি 80% ভোট আমাৰ পুলিং হ'ল। আৰু ইয়াত ৰাইজৰ মানে স্বতঃস্ফূৰ্ত এটা সঁহাৰি পোৱা গৈছে আৰু ৰাইজেও এটা কোনো গাই গণ্ডগোল নোহোৱাকৈ, কোনো একো অসুবিধা নোহোৱাকৈ ভোট দিছে। ভৱিষ্যতে যাতে চৰকাৰখনে এই অঞ্চলত যোনেই নকৰক চৰকাৰ, তেওঁলোকৰ যিটো চৰকাৰৰ ব্যৱস্থা, সেই ব্যৱস্থাটো সুকলমে কৰিব বুলি আমি আশাবাদী। ধন্যবাদ। আপোনাৰ মনৰ কথা জানিব পাৰি সঁচাকৈ বহুত ভাল লাগিল। আৰু বাকী অলপ আপোনালোকক দেখুৱাম, কেনেকুৱা পায় আপোনালোকে জনাব, লাইক আৰু কমেণ্ট কৰি থাকিবচোন। ধন্যবাদ।